লংকা খেৰণী সংযোগী পথৰ ফৰেষ্ট বজাৰত দ্ৰুতবেগী যান বাহনৰ সমস্যাত অতিষ্ঠ শিক্ষাৰ্থীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক পথত স্পীড ব্ৰেকাৰ দিয়াৰ কাটৰ আহ্বান বিদ্যালয়ৰ ছাত্ৰীসকলৰ। বহুতো গাড়ী ঘোঁৰা বেছি চলি আছে আৰু এক্সিডেণ্ট হৈ আছে। আমালোকৰ লগৰ এজনৰো হৈছে আৰু পাও ভৰিবিলাক ভাঙিছে। আমালোকৰ আগতে ভয় লাগে, সেইকাৰণে ইয়াতে এটা স্পীড ব্ৰেকাৰ লাগিব। আমাৰ ওচৰত এইটো অনুৰোধ। ৰাতিপুৱা আহোঁতে আমালোকে স্কুল আহোঁতে লেট হৈ যায়, ইয়াতে গাড়ীবিলাকে যাব নোৱাৰো আৰু গাড়ীবিলাক যায়, সেইকাৰণে আমালোকৰ স্কুল যাওঁতে লেট হৈ যায়। আৰু ছুটিৰ সময়ত আমালোকে যেতিয়া ঘৰত যাওঁ তেতিয়া আমালোকৰ লেট হৈ যায়। ভূগোল ৰাস্তা পাৰ হওঁতে বহুত কষ্ট হয়, ইয়াতে বহুত গাড়ী স্পীডত যায় আৰু আমালোকৰ বহুত ভয় লাগে, সেইকাৰণে যাব নোৱাৰো। স্পীড ব্ৰেকাৰ এটা লাগে, আমাৰ ওচৰত এটা প্ৰাৰ্থনা। এয়া হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী ফৰেষ্ট বজাৰৰ পথৰ দৃশ্য। প্ৰত্যেক দিনাই অবিৰতভাৱে যান বাহনৰ চলাচলে ব্যস্ত থাকে উক্ত পথটো। উল্লেখযোগ্য যে দুখন জিলা সংযোগী উক্ত পথটোৰ সীমান্তৱৰ্তী ফৰেষ্ট বজাৰত পথটোৰ ওপৰত যান বাহনৰ গতি সীমিত কৰিবলৈ নাই কোনো স্পীড ব্ৰেকাৰ তথা পৰিবহণ বিভাগৰ নীতি নিৰ্দেশনাৰ ফলত, যাৰ ফলত যান বাহনৰ দ্ৰুতগতিৰ বাবে পথটোৰ ওপৰত বিগত দিনত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বিদ্যালয়ৰ শিক্ষাৰ্থীকে ধৰি স্থানীয় বহুজনৰ জীৱন পংগুৰ দৰে হ'বলগীয়া হৈছে। আনহাতে ফৰেষ্ট বজাৰৰ কাষতে আছে দুখনকৈ বিদ্যালয়, যি দুখন বিদ্যালয়ৰ হাজাৰতকৈও অধিক শিক্ষাৰ্থীয়ে গ্ৰহণ কৰি আহিছে শিক্ষা। সেয়েহে বিদ্যালয়লৈ প্ৰত্যেক দিনাই শিক্ষাৰ্থীসকল অহা সময়ত আৰু বিদ্যালয়ৰ ছুটিৰ সময়ত পথৰ যান বাহনৰ দ্ৰুতগতিৰ বাবে পথ পাৰ হোৱাৰ ক্ষেত্ৰত ভয় কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত হ'ব বুলি আতংকিত হৈ পৰিছে এতিয়া শিক্ষাৰ্থীসকল। উক্ত পথছোৱাত পথৰ ওপৰত স্পীড ব্ৰেকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা যান বাহনৰ গতি সীমিত কৰিবলৈ ফৰেষ্ট বজাৰৰ দুয়োফালে দুয়োখন জিলাতেই বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা ফলক তথা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাং তথা ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান স্থানীয় বিদ্যালয়ৰ ছাত্ৰীসকলৰ। আনহাতে উক্ত বিষয় সন্দৰ্ভত হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত স্মাৰক পত্ৰও দাখিল স্থানীয় দল সংগঠনৰ বিষয়ববীয়া লগতে স্থানীয় যুৱ প্ৰজন্মৰ। লংকাৰ পৰা চিকুৰ ৰহমানৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নমস্কাৰ। আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে আমাৰ কোচিং কাৰ্যালয় আৰু হোজাই ডিষ্ট্ৰিক্টৰ যোনটো সভাপতি আমাৰ টেক্স গেট আছে, তাৰপিছত আমাৰ যে বজাৰ ফৰেষ্ট বজাৰ যোনখন কয়, ফৰেষ্ট বজাৰত ইতিমধ্যে 1 মাহৰ ভিতৰত কমচে কম 2টামান এক্সিডেণ্ট হ'ল। এজন শিক্ষাৰ্থী 5 বছৰৰ এজন এক্সিডেণ্ট হ'লে, বয়স্ক মানুহ এজন এক্সিডেণ্ট হ'ব লগা হৈছে, কঁকাল ভাঙিছে। আৰু সেই বহুত এইকেইদিনৰ পৰা আমি স্থানীয় ৰাইজে গোট খাই মানে এই বিষয়ে মানে আমি প্ৰশাসনকো জনাইছোঁ বা নিউজ পৰ্টেলৰ যোগেদি নিউজ চেনেলৰ যোগেদি আমি জনাইছোঁ যে আমাৰ অতি সোনকালে ইয়াত স্পীড ব্ৰেকাৰ আৰু স্পীড লিমিট বোৰ্ড এইবোৰ মানে ব্যৱস্থা কৰি দিবৰ কাৰণে। সেই মৰ্মে আজি আমি DC ছাৰৰ ওচৰত আহিছিলোঁ। বৰ্তমান DC ছাৰ নাই, সেইকাৰণে আমি ADC ছাৰক লগ কৰিলোঁ। ADC ছাৰে আমাক আশ্বাসন দিছে যে অতি সোনকালে আমাৰ প্ৰব্লেমটো ছল্ভ কৰিব। আমিও ADC ছাৰক আমি ৰিকুৱেষ্ট কৰিলোঁ, মানে ধন্যবাদ দিছোঁ যে আপুনি অতি সোনকালে আমাৰ এইটো কাইণ্ডলি কৰি দিব। সেইটোৱে আমাৰ ৰাইজৰ ফালেও আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ ফেডাৰেশ্যনৰ ল'ৰাবোৰ আছে, সিহঁতেও ময়ো আছোঁ আৰু আমাৰ স্থানীয় ৰাইজ, স্কুলৰ প্ৰিন্সিপাল, তাৰপিছত আমাৰ ৰাণেমা হাইস্কুলৰ শিক্ষক সকলো মানে একগোট হৈছে এইটো মানে প্ৰব্লেম দেখি। মানে আমি ৰাস্তাত খোজকাঢ়িব নোৱাৰোঁ, আমাৰ জানৰ ভাবুকি আহে, স্পীড গাড়ীবিলাক এনেকৈ যায় যেনেকৈ হেলিকপ্টাৰ চলি আছে ৰাস্তাত, বহুত অসুবিধা। আৰু আমি ডাঙৰ মানুহ ভয় খোৱা কথা, এতিয়া সৰু ল'ৰা ছোৱালীৰ আপোনালোকে ভাবক কি অৱস্থা হয়, সিহঁতে ভয় খায়, দৌৰ মাৰে, এক্সিডেণ্ট হয়। সেইটো কাৰণে আমি আজি আহিছোঁ ইয়াত আৰু দিছোঁ। নমস্কাৰ, মই ৰাণাইমা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ সহকাৰী শিক্ষক। আমাৰ ৰাণাইমা হায়াৰ ছেকেণ্ডেৰী স্কুল বিদ্যালয়খন হোজাই আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ সীমান্তৱৰ্তী এলেকাত। এই একেখন বিদ্যালয়ৰ ওচৰতে মুনলাইট ইংলিছ স্কুল আছে, য'ত নেকি 1ৰ পৰা ক্লাছ 12 লৈকে আছে। দুয়োখন বিদ্যালয়ত ৰাতিপুৱা আৰম্ভণিৰ আগমুহূৰ্তত আৰু বিদ্যালয় যেতিয়া ছুটি হয় এই সময়ত আমাৰ স্থানীয় এখন বজাৰো আছে ইয়াতে, লগতে এখন টেক্স গেট, ৰাণাইমা টেক্স গেট। যদিও টেক্স গেটৰ লংকাৰ ফালৰ পৰা গাড়ী কিনি যাওঁতে টেক্স গেটত কিছুমান গাড়ীয়ে টেক্স দিবলগীয়া হয়, কিন্তু ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আমি লংকা হৈ গাড়ী কিনি যিকোনো ওলাই যায় তাতে কোনো ৰখিবলগীয়া নহয়। আৰু ইয়াত স্পীড ব্ৰেকাৰ নথকাৰ কাৰণে বিশেষকৈ সঘনে ইয়াতে বিভিন্ন ধৰণৰ দুৰ্ঘটনা আদি হৈ আছে। গতিকে আমি ইয়াৰ দ্বাৰা
ওয়েস্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ সন্মানীয় কাৰ্যকৰ্তাসকল আৰু হোজাই জিলাৰ সন্মানীয় কাৰ্যকৰ্তাসকল অৰ্থাৎ প্ৰশাসনিক বিষয়াসকলৰ লগতে জনপ্ৰতিনিধিসকলক বিনম্ৰতাৰে অনুৰোধ জনাওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে অনতি পলমে স্পীড ব্ৰেকাৰৰ যাতে ব্যৱস্থা কৰা হয়, কাৰণ ঘনাই দুৰ্ঘটনা হৈ আছে। আজিৰ তাৰিখতো আমাৰ এজন গাৰ্জিয়ান স্কুলৰ এজন ছাত্ৰ হস্পিটেলাইজ হৈ আছে। ইয়াকে মই আশা কৰি এই কথাখিনি আগবঢ়ালোঁ। উল্লেখনীয় বিষয় সন্দৰ্ভত আমাৰ কাৰ্বি আংলং জিলাৰ সন্মানীয় CM আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ বিনম্ৰতাৰে অনুৰোধ জনালোঁ যাতে ছাত্ৰ ছাত্ৰীখিনিৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বা স্থানীয় ৰাইজৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি অনতি পলমে ইয়াতে স্পীড ব্ৰেকাৰৰ যাতে সুব্যৱস্থা কৰি দিয়ে। ধন্যবাদ।